নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে আজিৰ দিনটোত হ্ৰাস পালে কোভিডৰ সংক্ৰমণৰ সংখ্যা কিন্তু আজি উদ্বেগজনক হৈছে মৃত্যুৰ সংখ্যা সেয়ে ইয়াত কৈছে যে কোভিডৰ সংক্ৰমণ অব্যাহত থাকিলেও ৰাজ্যত আজি সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ লগতে মহানগৰটো সংক্ৰমণৰ তুলনামূলকভাৱে কমি আহিছে যদিও কালিতকৈ আজি আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পাইছে বুধবাৰে অসমৰ সংক্ৰমণৰ হাৰ আছিল 4.91% আৰু সেয়ে ইয়াত কৈছে যে 1,16,119 গৰাকী লোকৰ কোভিড প্ৰেছ কৰা অন্তত 5,699 গৰাকী দেহত কোভিড ধৰা পৰিছে আনহাতে মহানগৰীত আজিৰ দিনটোত 670 গৰাকী লোকৰ কৰোনাৰ আক্ৰান্ত হৈছে অৱশ্যে দিনটোত কোভিডৰ হোৱা মৃত্যুৰ সংখ্যা উদ্বেগজনক হৈ পৰিছে আৰু পাছতো এই মুহূৰ্তত আনহাতে এটা দুখজনক খবৰ মুকলি হৈছে সমগ্ৰ অসমবাসী ৰাইজৰ বাবে এটা ভয়ানক খবৰ কিয়নো ইয়াত কৈছে সমগ্ৰ দেশৰ লগতে অসমতো কালৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে কিন্তু কোনো লোককে বাদ পৰা নাই আৰু এবাৰ কোভিডত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰী অধীৰেন্দ্ৰ কুমাৰক ইতিমধ্যে গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে ইতিমধ্যে ভৰ্তি কৰিছে লগতে কৈছে কোভিডৰ আক্ৰান্ত প্ৰাক্তন মন্ত্ৰী অধীৰেন্দ্ৰ কুমাৰক দে আৰু মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসা মহাবিদ্যালয় ভূমি আৰু মহলাৰ 11 নং কক্ষত বৰ্তমান চিকিৎসাধীন প্ৰাক্তন মন্ত্ৰী তাৰ লগতে ইয়াত কৈছে যে আজি আন এটা ভয়ানক খবৰ ৰঙিয়া বাক্সা সীমান্তৰ বৰঘাটত নিয়ন্ত্ৰণ হেৰুৱা কৰি পৰিল চাউল ভৰ্তি বলেৰো পিকআপ ভান এজন লোকক থিতাতে নিহত আৰু বহুতো আহত হৈছে এক ভয়ানক খবৰ সমগ্ৰ ৰাজ্য তলপাৰ লাগি গৈছে কিয়নো ইয়াত কৈছে যে ৰঙিয়া বাক্সাৰ সীমান্ত বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা এখন চাউল কঢ়িয়াই বলেৰো পিকআপ ভেন দুৰ্ঘটনাগ্ৰস্ত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ওপৰত বাগৰি পৰি AH25CC 5246 নম্বৰ চাউল ভৰ্তিৰ এখন পিকআপ ভেন আৰু ঘটনাত এগৰাকী শ্ৰমিক থিতাতে নিহত হৈ গুৰুতৰভাৱে আহত হৈছে 6জনকৈ শ্ৰমিক আৰু ইতিমধ্যে নিহত শ্ৰমিক কেইজনক তামোলপুৰ বৰখাৰ উৎপল দাস 34 ইফালে আৰু ইয়াত কৈছে ইফালে দুৰ্ঘটনাগ্ৰস্ত গুৰুতৰভাৱে আহত সকলোকে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তো এই মুহূৰ্তত আনহাতে এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে অখিল গগৈৰ সৈতে মুখামুখি হ'বলৈ ভয় খাইছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেয়েহে সেই ভিডিঅ' কিছুমান সেই বিভিন্ন কৌটি কৌশলেৰে অখিল গগৈক বিধানসভালৈ অহাত বাধা প্ৰদান কৰিছিল নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাক উভতি ধৰিলে ৰাজ্য দলৰ লগতে কি বিভিন্ন দল সংগঠনে আৰু ইয়াত কৈছে আৰম্ভ হৈছে ৰাজ্য দলৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ আৰু সোমবাৰে বিধানসভাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈৰ বিৰুদ্ধে কৰা সৰব হোৱাৰ পিছতেই মন্তব্যৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰাজ্য দলৰ নেতা ভাস্কৰী শইকীয়াও আৰু লগতে তেওঁ ৰাজ্য দলৰ নেতাগৰাকীয়েও কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সৈতে মুখামুখি হ'বলৈ ভয় কৰিছে আৰু যিহেতু অখিল গগৈ ইতিমধ্যে GMCHত আছে আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি তেওঁ বেমাৰ নাই হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে তেওঁ ইতিমধ্যে জেললৈ যাব লাগে এজন বিধায়ক হিচাপে সন্মানীয় বিধায়ক হিচাপে আৰু যদি তেওঁ বেমাৰ হৈছে তেন্তে জেলত GMCHত থাকক কিন্তু বিধানসভাত আহি হুলস্থুল কৰিব নালাগে আৰু লগতে নেতাগৰাকীয়ে কৈছে গৃহ আৰু ৰাজনৈতিক বিভাগে আইন শৃংখলাজনিত কাৰণত দোহাই দি অখিল গগৈক আহিবলৈ দিয়া নাই আনহাতে মুখ্যমন্ত্ৰী মানসিক ৰোগী আখ্যা দিছে আৰু তেন্তে কিয়নো কৈছে উল্লেখযোগ্য যে আজি সদনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছিল পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈছে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বৃহৎ সিদ্ধান্ত কেবিনেটত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে ইয়াত প্ৰথমতে কৈছে যে 1 নম্বৰত পেঞ্চন আঁচনিৰ বাবে নতুন নিয়ম আৰু লগতে আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে এই কেবিনেটত আৰু আজি যোৱাকালি বুধবাৰ আৰু লগতে চৰকাৰ গঠনৰ পিছৰ পৰা প্ৰতিটো বুধবাৰে অনুষ্ঠিত কৰা ৰাজ্যৰ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আজি অনুষ্ঠিত কেবিনেট বৈঠকতো ৰাজ্যৰ প্ৰশাসনিক প্ৰক্ৰিয়া কেতবোৰ সংস্কাৰ সাধন কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনিক অভিভাৱকক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰিছে কিন্তু ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে যে বুধবাৰে পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক আজি বৈঠকত তৃতীয়খন কেবিনেট বৈঠকৰ ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰত কেতবোৰ সংস্কাৰ সাধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত লোৱা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াত স্পষ্টভাৱে ঘোষণা কৰা হৈছে আৰু ইয়াত প্ৰথমতে কৈছে যে কুশলকৰ বৃদ্ধ পেঞ্চন ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ বাবে ইতিমধ্যে বিত্ত বিভাগলৈ চিলিং পঠিয়াব লগাৰ ব্যৱস্থা কৰিছে কিন্তু এতিয়া সেই নিয়ম প্ৰত্যাহাৰ কৰা হয় আৰু ইয়াৰ সলনি জ্যেষ্ঠ সচিবে এতিয়া মুকলি কৰি দিব এই দৰমহা আৰু ইয়াত 2 নম্বৰতে কৈছে যে দীনদয়াল দিব্যাংগ যোজনাৰ ফাইলো সমাজ কল্যাণ বিভাগলৈ পঠিয়াব নালাগে
মাহৰ 10 তাৰিখৰ পেঞ্চনৰ টকা পাব হিতাধিকাৰীয়ে বেংক একাউণ্টত জমা হ'ব এই পেঞ্চনৰ টকাসমূহ এইসকল বাবে তাৰ পিছতে ইয়াত কৈছে যে বড়োলেণ্ডৰ 4খন জিলা প্ৰশাসনৰ বাবে ইতিমধ্যে ৱেলফেয়াৰ আৰু বড়োলেণ্ড হিচাপে নামৰ সুকীয়া বিভাগৰ গঠন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে পূৰ্বতে বড়োলেণ্ডৰ প্ৰশাসনিক কাম কাজ WPT বিভাগৰ অধীনত আছিল কিন্তু লগতে অসম ষ্টাফ কলেজৰ আৰ্হিত বড়োলেণ্ডৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডক্টৰ শৰ্মাৰ এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত ইয়াত কৈছে যে শেষতো আজি কেবিনেটত কোভিডৰ পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীসকলৰ জিলাভিত্তিক প্ৰতিবেদন মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে পাছতো এই মুহূৰ্তত ডাঙৰ এটা গুৰুত্বপূৰ্ণ ভাল খবৰ মুকলি হৈ আহিছে সমূহ অসমবাসী ৰাইজৰ বাবে কিয়নো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 1 লাখ গণি নিবনুৱা যুৱক যুৱতীক চাকৰি দিয়া হ'ব কিন্তু ইয়াত কৈছে মাত্ৰ এমাহৰ ভিতৰতে আৰম্ভ হ'ব চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়া পৰীক্ষাৰ পৰিৱৰ্তে কিন্তু এইবাৰ মেধাৰ ভিত্তিত হ'ব পাৰে নিযুক্তি প্ৰক্ৰিয়া স্পষ্টকৈ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেয়েহে ইয়াত কৈছে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছৰে পৰা হিমন্ত বিশ্ব শৰ্মাক সকলো দিশতে তৎপৰ হোৱা দেখা গৈছে কৰোনাৰ এনে সংকটকালৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অহা বছৰ মাৰ্চৰ ভিতৰত 1 লাখ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ কথা বিভিন্ন সময়ত কৈ আহিছে কিন্তু আনকি প্ৰথমখন কেবিনেট বৈঠকতে মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল কিন্তু পিছে ইয়াত কৈছে যে পিছে কেতিয়া হ'ব এই 1 লাখ নিবনুৱা সংস্থাপন আৰু সেয়েহে আজি স্পষ্ট ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী কিয়নো বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত উপস্থিত হৈ নিবনুৱা সংস্থাপনৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এমাহৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈ যাব সমগ্ৰ অসমতে আৰু 1 লাখ নতুন কৰ্মচাৰীৰ দৰমহা বাবদ 3,600 কোটি টকা খৰচ হ'ব পৰীক্ষা পত্ৰৰ সলনি আন বেলেগ উপায়েৰে চাকৰি দিয়াৰ কথা চিন্তা কৰিছে চৰকাৰে আৰু মেধা অগ্ৰাধিকাৰ দিয়া হ'ব কিন্তু এতিয়া পৰীক্ষাৰ পৰৱৰ্তী মেধাৰ ভিত্তিক ইতিমধ্যে নিবনুৱাসকলক চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হোৱাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ইয়াত কৈছে আগজাননী অসমকে ধৰি বিভিন্ন ৰাজ্যত 2 পৰা 3 দিনৰ হ'ব পাৰে ধাৰাসাৰ বৰষুণ ঢেৰেকণি আৰু ইয়াত কৈছে বজ্ৰপাতৰ লগতে বিভিন্ন আশংকাই দেখা দিব অসমক আৰু অসমতে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অহা 2-3 দিনৰ ভিতৰত বিজুলী ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ভূবিজ্ঞানী মন্ত্ৰালয়ে প্ৰকাশ কৰিছে আগজাননী অনুসৰি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে উত্তৰাখণ্ড পশ্চিমবংগ উৰিষ্যা অৰুণাচল প্ৰদেশ অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা কৰ্ণাটকৰ বিভিন্ন অঞ্চল আৰু তামিলনাডু পুডুচেৰী আদি অঞ্চলত মন্ত্ৰালয়ে বিবৃতি প্ৰকাশ কৰা হোৱা মতে বৰষুণ বিজুলী ঢেৰেকণি বজ্ৰপাত আদিয়ে পাঞ্জাৱ হাৰিয়ানা চণ্ডীগড় দিল্লী জম্মু কাশ্মীৰ লাডাখ হিমাচল প্ৰদেশ তেলেংগানা আদি ৰাজ্যত ভয়ংকৰ প্ৰচণ্ড হৈ পৰিব এই বৰষুণ আৰু ধুমুহাৰ প্ৰভাৱ কিয়নো ইতিমধ্যে সমগ্ৰ অসমতে হাই এলাৰ্ট জাৰি কৰিছে যি পশ্চিমবংগৰ ইয়াছ আহি আছে সেই ইয়াছে সমগ্ৰ অসমত খুন্দা মাৰিবৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে প্ৰথমখন জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে সেইখন হৈছে ধুবুৰী জিলা আৰু সমগ্ৰ অসমতে সতৰ্কতা অৱলম্বন কৰিছে NDRFৰ লগতে কেন্দ্ৰীয় বতৰ বিজ্ঞান ফলৰ পৰা সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনটাই বহুতেই ভয়ানক খবৰ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসমতে এই 2 দিনত এটা বিষয় চৰ্চা হৈ পৰিছে যে কৰোনা ভাইৰাছৰ ভেকচিন ল'লে 2 বছৰৰ ভিতৰত সেই মানুহজন মৃত্যু ঘটে কিন্তু ইয়াত কৈছে সঁচাই নে কৰোনাৰ ভেকচিন লোৱা সকলো মানুহৰ 2 বছৰৰ ভিতৰত মৃত্যু হ'ব নেকি প্ৰকৃত সত্যতা কি জানক আৰু ইয়াত কৈছে সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ মৃত্যুৰ দ্ৰুতৰূপে পৰিগণিত হৈছে যোৱা প্ৰায় 1.5 বছৰ সমগ্ৰ বিশ্ব চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে মানৱ কুলক এই মহামাৰী ভাইৰাছৰ পৰা ৰক্ষা কৰিবৰ বাবে গৱেষিত বৰ্তি হৈ আছে কৰোনাৰ প্ৰথমটো ঢৌত বিশ্বৰ প্ৰায়বোৰ দেশে এই ভাইৰাছবিধক প্ৰতিৰোধ কৰিবলৈ লকডাউনৰ বলবৎ কৰি আৰ্থিকভাৱে জোৰলাগ হৈ পৰিছে কিন্তু এনে সংকটকাল সময়ত পৰিস্থিতিৰ মাজতো বিশ্বৰ বিভিন্ন দেশৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰা সম্পূৰ্ণ প্ৰতিৰোধ কৰিবলৈ আহুতপূৰ্ব ইয়াছ সৃষ্টি হৈ আহিছে কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই COVID-19 ভাইৰাছৰ গৱেষণাত লাভ কৰা নতুন তথ্যৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বৰ পৰাই এই ভাইৰাছ নিৰ্মূলৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰা কোভিড বিধি প্ৰৱৰ্তন কৰি আহিছে আৰু সেয়েহে ইয়াত কৈছে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত বিশ্বৰ কেইবাখনো দেশৰ ভেকচিন আৰু প্ৰতিষ্ঠানবোৰে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰি বিভিন্ন দেশত কোটি লোকক দুপালি প্ৰতিষেধক প্ৰদান কৰি